পিছত অবিনাশ ভৰালী, সাজু হৈ থাকিব সত্যয়ন শইকীয়া, জয়সাগৰ। নমস্কাৰ, মোৰ নাম অবিনাশ ভৰালী। প্ৰথমে মই দক্ষযজ্ঞ নাটভাগী শিৱৰ চৰিত্ৰটি এটি সংলাপ ক'বলৈ লৈছোঁ। সতে সতে কৌত কৌত মোৰ প্ৰাণপ্ৰিয়া সতী, কৌত কৌত মোৰ হিয়াৰ জেউতী সতে। কঠিন কঠিন হৃদয় মোৰ হৈছে চঞ্চল সতে সতে। পদুমৰ পাখি যেন কোমলীয়া দেখা, মীনাস সদৃশ ৰূপচাৰ মন মোহনীয়া, সখে গ্লানিচাৰ ৰোচৰ চাপিলে মুহূৰ্ততে দূৰ হৈ যায়। তেনেহেন প্ৰাণপ্ৰিয়া হিয়াৰ জেউতী মোৰ লেৰেলি কঁকাল সতে সতে। মোৰ প্ৰাণৰ জেউতী, ৰচিছিলো সংসাৰ তোমাক বুকুত সাৱটি, কিন্তু কিন্তু নিমিষতে কিয় আঁকি হৃদয় বিদাৰি শ্মশান নিবাসী হৈ পৰি গুচি গলা সতে সতী। মোৰ প্ৰাণৰ মাধুৰী, নাই ৰুদ্ৰ ৰূপ ধৰিব মোৰ পালেহি সময়, ৰুদ্ৰময় মহা ৰুদ্ৰ যেনে পাবি দক্ষ আজি দয়াখেন মায়াখেন মই মহাকাল। ধন্যবাদ। দ্বিতীয়তে মই ধ্ৰুৱ চৰিত্ৰ নাটভাগী তপন সিংহ চৰিত্ৰটি এটি সংলাপ ক'বলৈ লৈছো। মিছা মিছা মিছা, সকলো চেষ্টাই মোৰ মিছা। চন্দ্ৰপ্ৰভাৰ ৰূপত মুগ্ধ হৈ আজি পৰ্যন্ত চন্দ্ৰপ্ৰভাৰ প্ৰেমৰ পৰশ লাভ কৰিব পৰা নাই সমাজ সিংহ। এই সকলোৰে কাৰণ তুমি প্ৰধান সেনাপতি পদত অখণ্ড হৈ থাকিবা, আৰু মই চিৰকাল তোমাৰ সহকাৰী হৈ থাকিম অসম্ভৱ। এইবাৰ চলে বলে কিম্বা কৌশল কৰি হলেও তোমাক প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰি মই সময় উত্তান ৰাজ্যৰ প্ৰধান সেনাপতি আৰু চন্দ্ৰপ্ৰভা তুমি হবা মোৰ জীৱন সংগিনী। আৰু এয়াই হব তপন সিংহ জীৱনৰ একমাত্ৰ সংকল্প। ধন্যবাদ। প্ৰতিযোগিতাৰ খ শাখাৰ প্ৰতিযোগী ক্ৰিষ্টিনা নাথ মৰিজাজী দিয়ক। ধন্যবাদ। প্ৰেক্ষাগৃহত উপবিষ্ট সমূহ ৰাইজক শ্ৰদ্ধা জনাই প্ৰভু ভগৱন্ত তথা দুইজনা গুৰুক সেৱা নিবেদন কৰি আজি এই একক সংলাপ প্ৰতিযোগিতাত শ্ৰদ্ধাৰ দিগন্ত শইকীয়াদেৱৰ জনসমাদিত নাট অম্বাৰ দেহত্যাগ নাটভাগী অম্বাৰ চৰিত্ৰত এশাৰী সংলাপ পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব।
অম্বাময় জ্যেষ্ঠ কন্যা কাক্ষিনীপতি অম্বিকা আৰু অম্বালিকা শহুতৰ ভগ্নী মোৰ তিনিও ৰাজকন্যাৰ একেটা দিনতে স্বয়ম্বৰৰ কৰিছে আয়োজন। তুয়ো ভগ্নী আজি আনন্দত হৈছে মগন, তুয়ো ভগ্নী আজি আনন্দত হৈছে মগন। কিন্তু কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে ওলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি। হৃদয়ত তেওঁকে কৰিছিলো ধ্যান। কিন্তু কিন্তু কি নিষ্ঠুৰ তিয়তি যেন ভাঙি দিব বিচাৰিছে পুৰি বধুৰ কল্পতা আশাৰ সপোন। স্বপ্নৰ মাঝে মাঝে দেখা দিয়ে কৃষ্ণ মৰ্তৰিকীয়ে কৈ গ'ল কানে কানে মোক মই হেনো অগ্নিকন্যা। পিক ভক্তি জ্বলি আছে চকু মুখ সকলোতে মোৰ। যাদুময় শব্দবোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ। তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যিদিনাই দেখিছিলো মই ঋষিক সপোনে সেই দিন ধৰি জলাঞ্জলি দিলো মই নাৰী নিজৰ। সেয়েহে পিতা নালাগে আয়োজিব বিষ কন্যাৰ বিয়া। বিষ পৰীক্ষণ কৰি পৰপুৰুষক নোৱাৰিম ঢালি দিব বিষ পৰীক্ষণ। বুকুতবোৰ টপ টপকৈ জ্বলি থকা একুৰা প্ৰচণ্ড পত্নী। তাক নিৰ্বাপিত কৰা কাৰো শক্তি নাই পিতা। সেয়েহে পিতা বন্ধ